নমস্কাৰ সকলোকে আপোনালোকক মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু গাড়ী এখন আজিকালি খুব প্ৰয়োজন প্ৰত্যেক ঘৰৰ মানুহতে এখন গাড়ী প্ৰয়োজন আৰু আছেই তো গতিকে গাড়ীখনৰ বিষয়ে অকণমান জ্ঞান থকাটো যদিও মেকানিক নহয় আপোনালোকৰ বা মোৰ জ্ঞান থকাটো খুব দৰকাৰী কথা সেই বিষয়ে অকণমান জানিবলৈ মোৰ দাদা সম্বন্ধৰ অমিত দাৰ ওচৰলৈ আহিছোঁ আৰু অমিত দায়ে এই বিষয়ে অলপ হ'লেও আপোনালোকক সতৰ্কতা কৰি দিব যাতে গাড়ীখন যদি ৰানিং অৱস্থাত কেনেকৈ ধৰণে থাকিব লাগে কি শ্ব' কৰিলে কি হয় কি নহয় বা কেতিয়া কি দেখাব লাগে গোটেইখিনি তেওঁলোকে অকণমান ক'বলৈ চেষ্টা কৰিব তো আহিছোঁ তেখেতৰ ওচৰলৈ আৰু তেখেতক আমি সুধিম কেনেধৰণে আচলতে আমি গাড়ীৰ বিষয়ে একো নাজানো আপুনিও নাজানে ময়ো নাজানো কিন্তু তেওঁলোকে আমাক সতৰ্ক কৰি দিবলৈ আচলতে এই ভিডিঅ'টো আপোনালোক আগলৈ দাঙি ধৰিছোঁ আৰু গাড়ীখনৰ বিষয়ে গতিকে আহক তেখেতৰ মুখেৰে শুনো তো অমিত দা আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ থেংক ইউ আৰু আপুনি আমাৰ দৰ্শকসকলক অকণমান হ'লেও আপুনি গাড়ীখনৰ বিষয়ে বহুতে হয়তো নাজানিব পাৰে অকল ড্ৰাইভ কৰে গাড়ীখন ডিলাৰৰ পৰা কিনিছে কিন্তু হঠাতে যদি কিবা হৈ যায় তো তেনেধৰণৰ অকণমান সজাগতামূলক কিবা যদি অকণমান ক'ব বিচাৰে তো কেনেধৰণে কণ্ট্ৰল লাইট শ্ব' কৰিলে কি হয় বেচিকেলি এতিয়া সবটো ইলেক্ট্ৰনিক হৈ গ'ল নতুন গাড়ী এতিয়া আমি এইটো মহিন্দ্ৰা XUV 500 হয় চ' ইয়াত মই এতিয়া আপোনাক দেখাইছোঁ এইফালে অলপ ওচৰলৈ লৈ ল'ম এতিয়া চাওক ক্লাষ্টাৰ এই ক্লাষ্টাৰ মিটাৰত এতিয়া চব এতিয়া যেতিয়া আপুনি ইগনিশ্যন অন কৰি পিনে হয় এতিয়া অফ কৰাৰ লগে লগে ইয়াত চব লুকাই গৈছে এতিয়া ষ্টাৰ্ট কৰিম আমি গাড়ী এতিয়া চাওক আমি গাড়ী ষ্টাৰ্ট কৰিলোঁ কৰি দিয়াৰ পিছত এতিয়া ইয়াত তিনিটা লাইট জ্বলি আছে ৰেড কালাৰৰ এটাটো হৈ গ'ল দৰ্জা ধৰক আমাৰ দৰ্জা অ'পেন হৈ আছে নেক্সটটো হৈ গ'ল আপোনাৰ চিট বেল্টৰ কিন্তু ওপৰত এটা চক শ্ব' কৰি আছে সেইটো হৈ গ'ল এয়াৰ বেগ সেইটো এয়াৰ বেগ বিকজ ইয়াত এয়াৰ বেল্টৰ ফল্ট আছে এই গাড়ীখনত চ' এতিয়া এই ফল্টটো চেক কৰিবলৈ আমি মেনুৱেলি চেক কৰিবলৈ নোৱাৰিম ইয়াৰ কাৰণে স্পেচিয়েল টুলছ লাগে সেই বস্তুটো আমাৰ ওচৰত আছে চ' সেই টুলছটো মই আপোনাক অলপ দেখাইছোঁ ইয়াত নট অনলি এয়াৰ বেগ এইটো টুলছটো এইটো নেকি আচ্ছা এইটো টুলছ হয় ইয়াত এতিয়া আমি ধৰক ইয়াত আমি টুলছটো গাড়ীৰ লগত আমি কানেক্ট কৰিব লাগিব ইয়াত OBD পৰ্ট আছে তো এতিয়া এই গাড়ীখনৰ মডেল ধৰক আমি মহিন্দ্ৰা হৈ গ'ল এইটো মহিন্দ্ৰাত আমি ইয়াত ক্লিক কৰিম মহিন্দ্ৰাত ক্লিক কৰাৰ পিছত গাড়ীৰ লগত ই কমিউনিকেশ্যন কৰিব মেচিনটো ঠিক আছে কৰাৰ পিছত এতিয়া আমি চেক কৰিম এইটো চাওক XUV 500ৰ আমি যাম আৰু অট'মেটিক চিলেকশ্যন কৰিম ইয়াত চাওক এতিয়া ইয়াত কেইবাটাও ফল্ট ওলাই আছে ঠিক আছে এয়া চাওক ইঞ্জিন মেনেজমেণ্ট চিষ্টেম EMS ফেলিয়াৰ দেখাই আছে 6টা বাকী ইনষ্ট্ৰুমেণ্টেল ক্লাষ্টাৰ এইকেইটা নো DTC মিনছ ঠিক আছে আৰু ইয়াত চাওক এইটো সাপ্লিমেণ্টাৰী ৰেজিষ্ট্ৰেড চিষ্টেম SRS ফেলিয়াৰ 3 ডেট মিনছ এতিয়া DTC আমি কৰিম ইয়াত হৈ গ'ল যে আপোনাৰ যোনটো এয়াৰ বেগ আছে এয়াৰ বেগৰ যোনটো ড্ৰাইভাৰ ছাইডৰ এয়াৰ বেগ আছে সেই এয়াৰ বেগটো ইয়াত কাম নাই কৰা আচ্ছা ঠিক আছে চ' সেইটো কাৰণে আমি ফাৰ্ষ্ট ইয়াৰ ৱায়াৰিং চেক কৰিব লাগিব তাৰপিছত ইয়াৰ যোনটো এয়াৰ বেগৰ যোনটো মডিউল আছে সেই বস্তুটো ৰিপ্লেচ কৰিব লাগিব যদিহে ৱায়াৰিং ঠিক আছে চ' এইবিলাক ধৰণৰ গাড়ীবিলাকৰ এইখিনি স্পেচিয়েল স্কেনাৰ দিহে আমি চেক কৰিব পাৰিম অকল এয়াৰ বেগ বুলি নাই এতিয়া ধৰক গাড়ীৰ ব্ৰেকিং চিষ্টেম ABS হৈ গ'ল ABS লাইট এটা যদি গাড়ী শ্ব' হৈ থাকে ABS লাইটত গোটেইকেইটাতে সেন্সৰ লাগি থাকে তো সেই সেন্সৰকেইটা কি হয় ABSটো ইয়াত লাইট যেতিয়া ব্লিংক হৈ থাকিব বা শ্ব' কৰিব ABSটো কাম নকৰিব মিনছ আপোনাৰ কোনোবা এটা সেন্সৰ বেয়া হৈ আছে সেই সেন্সৰটো কোনটো সেন্সৰ বেয়া আছে সেইটো চেক কৰিবৰ কাৰণে আমি এই স্কেনাৰ দি আমি এইটো ইয়াৰ হেল্পত আমি সেইবোৰ চেক কৰিব পাৰোঁ আৰু ইয়াত স্পেচিয়েল ফাংচন আছে ধৰক আপোনাৰ গাড়ী কেতিয়াবা কি হয় যেতিয়া আপুনি আহক অলপ দেখাই দিছোঁ মই চাওক এতিয়া আমি সব গাড়ীতে থাকে চ' ইয়াত চাওক এটা লক চিম্বল এটা তলা চাবি চিম্বল এটা ওলায় তো বেচিকেলি কি হয় এই গাড়ীবিলাকৰ এই চাবিবিলাকত এটা সেন্সাৰ থাকে চিপ এটা থাকে সেই চিপটো কি হয় ইয়াত কম্পিউটাৰৰ লগত কানেকশ্যন কেতিয়াবা কমিউনিকেশ্যন লছ হৈ যায় লছ হৈ যোৱাৰ লগে লগে গাড়ীটো যেতিয়া আপুনি এতিয়া ফৰ এক্সাম্পল চাওক এইটো ব্লিংক কৰি আছে ডেট মিনছ গাড়ীটো লক হৈ আছে এতিয়া আপুনি কেতিয়াবা কি হ'ল গাড়ী আপুনি ষ্টাৰ্ট কৰিব লৈছে আপোনাৰ গাড়ীটো ষ্টাৰ্ট নহয় ইগনিশ্যন একো মানে আপোনাৰ চেল্ফ ষ্টাৰ্টে নলয় আচ্ছা চ' সেইটো কজেছত কি হয় আপোনাৰ চাবিৰ যোনটো সেন্সাৰ থাকে সি কমিউনিকেশ্যন লষ্ট হৈ যায় তাৰ চ' সেইটো কাৰণে কি হয় ইয়াতো আপুনি ডিলাৰ যাব লাগিব তাত গৈতো ঢেৰ আপোনাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে চ' সেইবিলাক বস্তু আমাৰ ইয়াত ঠিক হৈ যাব কিন্তু এই চাবি লক ছেটৰ যোনটো আছে আমি চাবিৰ যোনটো লক হৈ যায় আমি এইটো খুলি দিয়াৰ কাৰণে আমি প্ৰপাৰ ডকুমেণ্ট লাগিব আমাৰ বিকজ এইটো ছিকিউৰিটি ছিষ্টেমত আহি যায় চ' ধৰক কাৰোবাৰ চাবি হেৰাই গ'ল বা নতুন চাবি বনাই আনি পিনে কোডিং কৰিব লাগে এইবিলাক পেয়াৰিং কৰিব লাগিব চ' এইকাৰণে আমি
পুৰা কমপ্লিট ইয়াৰ ডকুমেণ্টেশ্যন অনাৰক লোৱা পিছতহে আমি এই লকটো খোলো আচ্ছা এইটো মানে ফ্ৰড হ'ব নালাগে ফ্ৰড হ'বলৈ নালাগে মানে যেটো কাম কৰিব মেকানিক্যালি লিগেল হ'ব আৰু ইয়াত নট অনলি আপোনাৰ ধৰক ইয়াত বহুতখিনি ইয়াত বস্তু আছে ইয়াত BS6 গাড়ীবিলাকত এতিয়া ৰিজেনেৰেশ্যন কৰা স্পেচিয়েল ফাংচনত এইখিনি চব ইয়াত নিউ মডেল গাড়ীবিলাকত কি হয় এভৰিথিং চব ৰিছেট কৰিব লাগে আচ্ছা সেইখিনি চব বস্তুৱে আছে আৰু আপোনাৰ ইয়াত যদি আহে মানে গোটেইখিনি সাৰ্ভিস পাই যাব সব সাৰ্ভিস হ'ব ইয়াত মেকানিক্যাল আৰু আজিকালি BS6 গাড়ী যে এটো আপোনাৰ চাবিটো নাথাকে ইঞ্জিন ষ্টাৰ্ট থাকে আৰু যদি চাবিটো যদি বেয়া হৈ যায় ইন কেছ তেতিয়া লক হৈ গলে গাড়ী লক হৈ গল সব আমাৰ ইয়াত হেবু ঠিক হৈ যাব হয় BS6 ৰ এতিয়া কি হৈছে DEF বুলি এটা ওলাই যায় মেইনস গাড়ী অলপ সময় চলাৰ পিছত ধৰক আপুনি নিয়াৰবাৰ 40-50,000 কিলোমিটাৰ চলাৰ পিছত গাড়ী এটা ব্লিংক কৰে লাইট এটা মিন্স আপোনাৰ সাইলেন্সাৰৰ তাত কাৰ্বন ডিপজিট বেছি হৈ গলে গাড়ীটো কি হয় ম্যানুয়ালি আপুনি ষ্টাৰ্ট কৰি পিনে তাক ৰিজেনেৰেশ্যন কৰিব লাগে সেই বস্তুটো কেতিয়াবা নহয় সেই বস্তুটো এই মেচিনৰ হেল্পত থ্ৰুদি হৈ যাব আচ্ছা সো ধৰক ড্ৰাইভাৰে তেওঁ গাড়ী চালক বা মালিকেই হওক তেওঁ যদি গাড়ীখন লৈ গৈছে তেওঁৰ মেকানিক্যাল কোনো জ্ঞান নাই তেওঁ সাধাৰণতে কি দিশকিটা লক্ষ্য কৰিব লাগে বনেটখন সিধা খুলিব মোস্ট প্ৰবেবলি গাড়ী এটা চলাই গৈ আছে ডেট মিন্স ৰখোৱা পিছত যদি গাড়ীটো একো লাইট শো কৰা নাই ফাৰ্স্ট আৰু ফৰমোষ্ট থিং হৈ গল ফাৰ্স্ট হি বনেট খুলি তাৰ বেটাৰী টাৰ্মিনেলটো চেক কৰিব লাগিব ফাৰ্স্ট টাৰ্মিনেলটো যদি ঠিক আছে তেন্তে বাকি ইগনিশনটো অন হৈছে নাই ভিতৰ লাইট জ্বলিছে না নাই হেতু চাব লাগিব কিন্তু ফাৰ্স্ট সাধাৰণতে পটককে মন কৰিবলগীয়া কথা হৈ গল বেটাৰী টাৰ্মিনেল হেতু লুজ হলে গাড়ীটো অন দা ৱেট ৰাস্তাত বন্ধ হৈ যাব পাৰে বাকি যিখিনি অন্য হলে হেবিলাকটো উইথ দা হেল্প অফ স্ক্যানাৰ কৰিব লাগিব কেলে কি এইটো নোহোৱাকে জডে মডে খুলি দিলে বহুত প্ৰবলেম কজেছ বিলাক আহি যায় হয় তো গতিকে আৰু আপোনাৰ কি কয় ইয়াত আপোনাৰ যোনটো গেৰেজ আছে ধৰক কাৰ ডেকৰ মৰাণ নতুন নগৰ আপোনাৰ তাত কি আৰু কি কৰে আৰু ইয়াত মোৰ মেকানিক্যাল কাম সব কৰা হয় প্লাস ইলেক্ট্ৰিক্যাল হয় আৰু এসিৰ ৰিপেয়াৰিং ৰিফিলিং হয় আৰু বাকি স্পেশাল হৈ গল আপোনাৰ ধৰক গাড়ীৰ বেৰিং বুশিং এইবিলাক মানে কি হয় আমি হামাৰেদি আমি ইউজ নকৰ আমাৰ প্ৰেসাৰ মেচিন আছে আমি স্পেশালি হেবিলাকৰ পৰা আমি প্ৰেসাৰত হেবিলাক বস্তু উলাও হুমিয়াও সো হেবিলাক এটা বেনিফিট হয় বিকজ এটা মানুহ এজনে গাড়ী এটা বহুত মানে কষ্টত লয় সো সেই বস্তুটো যদি এটা গাড়ী হুইল বেৰিং যদি চেঞ্জ কৰিবলৈ যদি আমি হামাৰ ইউজ কৰো দ্যাট মিন্স কি হয় সেই বস্তুটোৰ যদি পাৰ্টস আপোনাৰ কি হয় হামাৰ মাৰাৰ লগে লগে তাৰ 50% হি ড্যামেজ হৈ যায় সো সেই কাৰণে কি হয় হেতু ভালকে প্ৰপাৰলি মানে আমি একদম প্ৰেসাৰ মেচিনৰ থ্ৰুদি ভৰাও দ্যাট মিন্স একো তাত প্ৰবলেম না আৰু লাষ্টিংও ভাল হয় তো আপোনাক ধন্যবাদ জনাইছো আপুনি ইমানখিনি